প্ৰিয় দৰ্শকবৃন্দ, আজি বিজয়া দশমী। মা দুৰ্গাৰ বিদায়ৰ পবিত্ৰ আৰু হৃদয়স্পৰ্শী মুহূৰ্ত। এই দিনটোত আমি মাৰ চৰণৰ শ্ৰদ্ধাৰে নতিশৰ হৈ তেওঁৰ অপাৰ শক্তি, কৰুণা আৰু আশীৰ্বাদৰ কথা গভীৰভাৱে স্মৰণ কৰোঁ। মা দুৰ্গা যি দুষ্টৰ দমনকাৰিণী আৰু সৎ পোষণকাৰিণী, তেওঁ আমাৰ জীৱনৰ পথ প্ৰদৰ্শক আৰু প্ৰতিটো সংকটক আমাৰ সাহসৰ উৎস। এই পবিত্ৰ মুহূৰ্তত আমি মাৰ আশীৰ্বাদ গ্ৰহণ কৰি আমাৰ জীৱনত শান্তি, সমৃদ্ধি, সফলতা আৰু আধ্যাত্মিক পূৰ্ণতা লাভ কৰিবলৈ প্ৰাৰ্থনা কৰোঁ। মাৰ পৰা আমি এটা সৰু স্মৃতি, হয়তো তেওঁৰ প্ৰসাদৰ এটি ফুল, সিন্দুৰৰ চিটিকি, এখন পবিত্ৰ পাত্ৰ বা পূজাৰ স্থানৰ পৰা এটি ধূপৰ দুৰ্গন্ধময় স্মৃতি আমাৰ সৈতে ঘৰলৈ লৈ আহোঁ। এই সৰু স্মৃতি হ'ব আমাৰ অসীম শক্তি, স্নেহ আৰু আশীৰ্বাদৰ প্ৰতীক। ইয়াক শ্ৰদ্ধাৰে আপোনাৰ ঘৰৰ পূজাস্থলীত বা হৃদয়ৰ কোণত সযতনে ৰাখক। প্ৰতিদিনে সৰু এটি প্ৰাৰ্থনাৰে মাক স্মৰণ কৰক। তেওঁৰ ওচৰত আপোনাৰ মনৰ কামনা, সপোন আৰু আকাংক্ষা উজাৰি দিয়ক। মাৰ কৃপাত আপোনাৰ মনৰ সকলো বাঞ্ছা নিশ্চয় পূৰণ হ'ব। জীৱনৰ প্ৰতিটো বাধা দূৰ হ'ব আৰু আপোনাৰ হৃদয়ত নতুন আশাৰ পোহৰ জ্বলি উঠিব। এই বিজয়া দশমীৰ দিনটোত কেৱল দুৰ্গা মাৰ বিদায়ৰ দিন নহয়, ই আমাৰ জীৱনৰ নতুন শক্তি আৰু প্ৰেৰণাৰ সঞ্চাৰৰ দিন। মা দুৰ্গাই আমাক শিকাইছে যে জীৱনৰ যিকোনো অন্ধকাৰৰ মাজতো সত্য আৰু ধৰ্মৰ জয় নিশ্চিত। তেওঁৰ মহাশিশুৰ মৰ্দিনী ৰূপৰ দৰে আমিও আমাৰ জীৱনৰ সকলো দুৰ্বলতা, ভয় আৰু প্ৰতিকূলতাৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি সঞ্চয় কৰিব লাগিব। মাৰ আশীৰ্বাদ আমাৰ সৈতে আছে। তেওঁক আমাক সাহস, ধৈৰ্য আৰু অটল বিশ্বাসৰ পথ দেখুৱায়। কিন্তু এই উৎসৱৰ আনন্দৰ মাজতো আমাৰ হৃদয়ত কিছু দুখৰ ছায়া পৰিছে। যোৱাকালিৰ পৰা অসমত বহুতো দুৰ্ঘটনা সংঘটিত হৈছে, যিয়ে আমাৰ সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ মনত গভীৰ শোকৰ সৃষ্টি কৰিছে। এই দুৰ্ঘটনাবোৰে আমাক জীৱনৰ ক্ষণ, স্থায়িত্ব আৰু অনিশ্চয়তাৰ কথা মনত পেলাই দিছে। এনে মুহূৰ্তত আমাৰ মন দুৰ্বল হ'ব পাৰে, কিন্তু আমি মনত ৰাখিব লাগিব যে মা দুৰ্গাৰ শক্তি আমাৰ সৈতে আছে। তেওঁ আমাক শক্তি দিয়ে যাতে আমি দুখৰ মুহূৰ্ততো হাৰ নামানি আগবাঢ়ি যাওঁ। এই দুৰ্ঘটনাত যিসকলে নিজৰ প্ৰিয়জনক হেৰুৱাইছে, তেওঁলোকৰ প্ৰতি আমাৰ গভীৰ সমবেদনা। আমি মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তেওঁলোকৰ আত্মাৰ শান্তি হওক আৰু তেওঁলোকৰ পৰিয়ালে এই অপূৰণীয় ক্ষতিৰ মাজতো জীৱনৰ পথত আগবাঢ়ি যাবলৈ শক্তি লাভ কৰক। এই বিজয়া দশমীত আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ যে জীৱনৰ যিকোনো প্ৰতিকূলতাৰ মুখত আমি ভাঙি নপৰোঁ। আমি মা দুৰ্গাৰ শক্তিৰ পৰা প্ৰেৰণা লৈ আমাৰ সমাজ, পৰিয়াল আৰু নিজৰ বাবে এক সুন্দৰ ভৱিষ্যত গঢ়ি তুলিম। আমি একেলগে থিয় দি একতাৰে এই দুখৰ মুহূৰ্ত অতিক্ৰম কৰিম আৰু সমাজৰ মংগলৰ বাবে কাম কৰিম। মাৰ প্ৰসাদৰ এটি সৰু অংশ আমাৰ ঘৰত ৰাখি তেওঁৰ প্ৰতি আমাৰ ভক্তি আৰু বিশ্বাস অটুট ৰাখোঁ। প্ৰতিটো দিনৰ প্ৰতিটো মুহূৰ্তৰ মাৰ কৃপা আমাৰ সৈতে থাকিব। আহক এই বিজয়া দশমীত আমি সকলোৱে মিলি মা দুৰ্গাৰ চৰণত নিজকে সমৰ্পণ কৰোঁ। তেওঁৰ পৰা আমি সাহস, প্ৰেৰণা আৰু অটল ভক্তি লৈ জীৱনৰ প্ৰতিটো যুদ্ধত জয়ী হ'ম। মা দুৰ্গাৰ আশীৰ্বাদে আমাৰ পথ আলোকিত কৰক, আমাৰ হৃদয়ত শান্তি আৰু প্ৰেমৰ বাৰ্তা বিয়পাওক। জয় মা দুৰ্গা, জয় মাতৃ। আমাৰ বিমান বৰা মটিভেশ্যন তৰফৰ পৰা আপোনালোকক সকলোকে মা দুৰ্গাৰ বিজয় দশমীক আন্তৰিক শুভেচ্ছা। আপোনালোকে সুখ শান্তিৰে যাতে মাক বিদায় দিয়ে আৰু সুকলমে যাতে সকলোৱে ঘৰলৈ ঘূৰি আহে, তাৰ পৰা আপোনালোকক বহুত বহুত শুভেচ্ছা। ধন্যবাদ থাকিল।